থাকোঁতে তোমালৈ এটা সৰু হৰিণ পোৱালি লৈ আহিব আৰু তুমি তাৰ লগত খেলিব পাৰিবা আহা খন্তেক ইয়াতে বিশ্ৰাম কৰিবা বাছা নাই আৰু কোনো চিন্তাৰ কাৰণ কি কৈছে নাথ কি কৈছে আপোনাৰ কিয় আজি দেখো আপোনাক কেনে মলিন পদত ভালদৰে ভাঙি পাতি কওকচোন মই বৰ অস্থিৰ হৈ পৰিছো পিতা বাছা পিতা বাছা তই মোৰ বুকুৰ মাজলৈ আহ মহারাজ মহর্ষি বিশ্বামিত্র কঠোর তপস্যার বলত রাখিছিল তিনিও কন্যাকে বন্দী কৰি হব্যা সেই তিনিও কন্যাই মোকে মুক্তিৰ বাবে জনাইছিল কাতৰ প্ৰাৰ্থনা তাৰ পাছত হব্যা তিনিও কন্যাকে মই দিলো মুক্ত কৰি তাৰ পাছত কি হল নাথ তাৰ পাছত অপৰাধে ধৰিলে মুনিবৰে অপৰাধ ধৰিলে অপৰাধ ধৰিলে প্ৰতিশ্ৰুত হৈ ৰাজ্য ধন অসহ্য বিভূতি সকলোতে মই মুনিবৰকে কৰিলো অৰ্পণ পিতা ক'ত সেই মুনি বিশ্বামিত্ৰ তাক নাপায় বাছা মুনিবৰক তেনেকৈ ক'ব নাপায় মুনিবৰক তেনেকৈ ক'লে দুখ ধৰিব আজি আমাৰ বাবে পৰম আনন্দৰ দিন মুক্ত আজি আমি নাই আৰু সংসাৰৰ কোনো জটিল সমস্যা ধন্য হব্যা মহারাজ উপযুক্ত পত্নী তুমি মোৰ কিন্তু হব্যা মহারাজ এই রাজে অট্টালিকা এই রাজে সুখে আমি এতিয়াই ত্যাগ কৰিব লাগিব নহলে যে মোৰ নৰব প্ৰতিজ্ঞা মহারাজ সংবাদে মুখ সকলো ভাঙি কওক মহারাজ 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 ৰিপুঞ্জয় হাঁহি যে শুনিছে মন্ত্ৰীবৰ সকলোবোৰ সঁচা চন্দলি বিশ্বামিত্ৰ তপু পনৰ মায়াবু এৰি ৰাজ কুপৰ চাকৰি কিয় অমংগলে মাতিছে ৰাজ্যৰে মই এতিয়াই বন্দী কৰিম মহাৰাজ শান্ত হওক মন্ত্ৰীবৰ বিশ্বামিত্ৰৰ নাই কোনো অপৰাধ মহাৰাজ প্ৰতিজ্ঞা পূৰণে ক্ষত্ৰিয়ৰে প্ৰধান কৰ্তব্য মন্ত্ৰীবৰ মহাৰাজ যাত্ৰাৰ ক্ষণত এটাই মাত্ৰ অনুৰোধ পুত্ৰ ব্ৰত পালে যেনে অযোধ্যাৰে প্ৰজা
অজানিতে যদি কিবা দুখ কৰিছিল নিজে পুত্ৰ গুণে ক্ষমিব সকলো মহারাজ মন্ত্ৰীবৰ বিঠুর এতো পাল চকৰ পানী মৰমৰ চিন স্বৰূপে কৰিব গ্ৰহণ আই মহাৰাণী পদ্মা মন্ত্ৰীবৰ বাছা বাছা রোহিত আমার সামর কাপড়ায় ভগবান তোমার কি যে বিচিত্র লীলা মন্ত্ৰীবৰ আপোনাক নিজ পিতৃ বুলি সদায় মানি আহিছো আৰু মোক নিজ কন্যা বুলি এটি মাত্ৰ অনুৰোধ ৰাখিবনে আপুনি কাবেৰী ভনীটিৰ সকলো অপৰাধ ক্ষমিব আপুনি দেহৰ ভাতৃসম তেওঁৰ কমৰ বন্দী মুক্ত কৰি নিজ পুত্ৰক জ্ঞান কৰিব বিদায় বেলাত আপোনাৰ চৰণত মোৰ হে অনুৰোধ মন্ত্ৰীবৰ হে অনুৰোধ মন্ত্ৰীবৰ মিছাতেই কৰিছা অনুৰোধ মন্ত্ৰীবৰ মুক্তি দিব পৰা ক্ষমতা কেৱল ৰজাৰে মন্ত্ৰীবৰ মহাৰাজ নহু ৰজা মই বেচাৰৰ মোৰ নাই ক্ষমতা বেচাৰৰ ক্ষমতা মাত্ৰ ৰাজা বেশ্যামিত্ৰৰে মন্ত্ৰীৰে যাত্ৰাৰ সময়তে এটাই মাত্ৰ অনুৰোধ ৰাজা বেশ্যামিত্ৰক কৈ ভাতৃ সমৰকে বন্ধনৰ পৰা মুক্ত কৰিব মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ বিশ্বমিত্ৰৰ মন্ত্ৰিত্ব মই কদাপিও নকৰো গ্ৰহণ হৰিচন্দ্ৰ এতিয়াও তই মায়াবু ত্যাগ কৰিব পৰা নাই এতিয়াও তই পত্নী পুত্ৰ সম্বন্ধিতে ৰাজগৃহ ত্যাগ কৰা নাই হেৰৌ চন্দলে ঋষি বিশ্বামিত্ৰ ৰাজ সুখৰ আশাৰে কিয় তই তোৰ তপে কৰিলি ভস্ম সীমা অতিক্ৰম কৰি নকবি বচন তোক আজি মই সাপ দি ভস্ম কৰিম এই বিশ্বামিত্ৰৰ তপৰ মহিমা এতিয়াও ম্লান হোৱা নাই মণিবৰ ক্ষমা কৰক মন্ত্ৰীবৰৰ শত অপৰাধ ক্ষমা কৰক সাৱধান বিশ্বামিত্ৰ বৃদ্ধ ককাক কেনেকৈ নকবি এই মৃত্যু অভিলাষী বালক দম্ভ তোক আজি মই সাপ দি ভস্ম কৰি দিম দয়া নাই দান
নিজকে নিজকে দানবীর বলি তই তোর অত অহংকার রাজপুত্তর এনে ব্যবহার এই নাকি রাজপুত্তর শিক্ষা কোনো সম্বরণ কৰক মনিবৰ কোনো সম্বৰণ অজান ল'ৰা নাতি ল'ৰাবোৰ তাৰ পৰিৱৰ্তে মোকেই আতি বস ক্রোধ তন্তে বয় করিল সম্বরণ তার পরিবর্তে তুমি মন্ত্রী হই থাকিব লাগিব এই রাজ্যত প্রস্তুত তুমি মনিবৰ অনুমতি কৰক দাস যাওঁ আমি ৰাজ্যৰ বাহিৰৰ সৌ কাশীধামে বিদায় মন্ত্ৰীবৰ মহাৰাজ বিদায় মনিবৰ আহা সভ্যা মহাৰাজ আহা বাছাৰো রবা রবা হরিচন্দ্র মনিবৰ ঘুরাইল তোমারে রাজ ভগত জিতানোর কোনো দক্ষিণা নাই এই দানোর কোনো মূল্য নাই ঘুরাইল তোমারে রাজ ভগত সঁচা মনিবৰ হেৰুৱাইছো মই মোৰ হেতাহেতি জ্ঞান মন্ত্ৰীবৰ মহাৰাজ যাওক মন্ত্ৰীবৰ ৰাজ ভঁৰালৰ পৰা হাত কোটে স্বৰ্ণ মুদ্ৰা আনি মণিবৰকে দক্ষিণা কৰ ভাল মহাৰাজ রবা রাজ ভরালোর পরে হাত কুতি স্বর্ণ মুদ্রা আনি মুখ করিবা দান রাজ ভরাল কার রাজ ভরাল সত্য কথা মণিবৰ মোৰ জ্ঞানে লুপ্ত হৈছে কিন্তু মণিবৰ মোক মাত্ৰ এমাহ সময় দিয়ক মই অৱশ্যেই আপোনাৰ দানৰ দক্ষিণা কৰিম সম্মত মই দিল তোমাকে এমা সময় কিন্তু তুমি এই রাজ্য মুখ অরিষাদাত এই হেতু থাকিব নোৱাৰিবা তুমি ৰাজ্যৰ ভিতৰে জান শাস্ত্ৰই কয় বৰ্জিত জন সদায় সীমাৰ বাহিৰতে অৱস্থান কৰাটো উচিত গতিকে মনিব পত্নী পুত্ৰ সমেত বাহিৰৰ সৌ কাশী ধামতে আমি কৰিম নিবাস বলা সভ্যা বলা বাছাৰো মহাৰাজ হৰিচন্দ্ৰ ইমান সাঁতুৰিৰ নাই প্ৰয়োজন তুমি মোক দিয়া শাস্ত্ৰ জ্ঞান পত্নীৰ গাত রাজ অলঙ্কার উত্তর গাতে রাজ আভরণ এই আপৃক্কি করি তুমি মোর দানর দক্ষিণা জোগাড় করিবা হরি দিয়া রাজমহল যোৱা সভ্যা যোৱা বাছাৰোহে অন্তঃপুৰত গৈ ৰাজ আৱৰণ পৰিত্যাগ কৰি আহা
বাচ্চা মই আপোনাকে প্ৰতিশ্ৰুতি দিছো মনিব সেইদিনা সূৰ্যাস্তৰৰ পূৰ্বে আপোনাক মই আপোনাৰ দক্ষিণা কৰিম প্ৰদান পুরা হরিচন্দ্র আজি শুক্ল চতুর্দশী তিথি ঠিক এমাহর পাছত অর্থাৎ অহা চতুর্দশী তিথিতে উপস্থিত হময় কাশী ধামে আৰু যদি তুমি মোৰ দানৰ দক্ষিণা নকৰা প্ৰদান এতিয়া তোমাৰ ৰাজ্য তুমি ঘূৰাই ল'বা নতু তোমাক সাপ দিবই ভস্ম কৰি দিয়ে মনিব মই আপোনাকে প্ৰতিশ্ৰুতি দিছো সেইদিনা সূৰ্যাস্তৰৰ পূৰ্বে আপোনাৰ দক্ষিণা মই কৰিম প্ৰদান মই তেন্তে এতিয়া মাগিছো বিদায় আহা সত্যা নাথ আহ বাসারোহী মহারাজ বিদায় মন্ত্রীব মহারাজ বিদায় যথা ধর্ম তথা জয়ী আপনার থাকো কখন এই বাড়িরে কাকি থামে কর রবে বাসা 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 বাচ্চা বিদায় Gelo
হৰিচন্দৰ পুণ্যই আজি ত্ৰিলোক্য পাইছে ধৰ্মপৰায়ণ সত্যবাদী হৰিচন্দৰ নাই আৰু পৃথিৱীত স্থান অনতি পলমে স্বৰ্গপুৰে আনিব লাগে সেই মহাত্মাক সঁচা কথা দেৱৰাজ পৃথিৱীত অদ্বিতীয় অযোধ্যাৰ নিপতি জগতত তেওঁৰ দৰে মহান পুৰুষৰ পৰশে স্বৰ্গৰ জৰাব এই বিশ্ব তথাপিতো দেৱৰাজ দিয়ে যদি অনুমতি মোক স্বৰ্গৰথে গমন কৰি মই মত্যপুৰীলৈ ধৰ্মৰাজ দেৱৰাজ পৃথিৱীত হৰিচন্দৰ আছে আৰু বহুতো কাম আমাৰো আছে কাম কৰিবলগীয়া কৰিব লাগিব তেওঁক সত্য পৰীক্ষা ৰাখিব লাগিব কৃতি যুগ যুগান্তৰে শুনা ধৰ্মৰাজ দেৱৰাজ বিশ্বামিত্ৰক দিব লগা দানৰ দক্ষিণা হৰিচন্দৰ এতিয়াও বাকী দক্ষিণৰ চিন্তাত বিশ্বামিত্ৰ অতিকে লালাই কিন্তু ৰজা অতিকে চিন্তিত এমাহ সময় লৈ বিশ্বামিত্ৰই কাশী ধামে কৰিছে গমন মাহ পূৰ্ণ হ'বৰ দিনাই বিশ্বামিত্ৰ উপস্থিত হ'ব কাশী ধামে তাৰ আগতে বলা আমিও যাওঁ কাশী ধামে কিনি লওঁ হৰিচন্দ্ৰ আৰু তেওঁৰ পত্নী সৈতে ই অতি ভীষণ পৰীক্ষা দেৱৰাজ এনে ভীষণ পৰীক্ষা আজিলৈকে কাকো কৰা হোৱা নাই কিন্তু মই নিশ্চিন্ত ৰজা হৰিচন্দ্ৰই সত্য ধৰ্মৰ ৰক্ষা কৰি উত্তীৰ্ণ হ'ব অতি অপ্ৰয়াসেৰে দেৱৰাজ অগ্নিদগ্ধ হলে শুদ্ধ হয় স্বৰ্ণ অতিকে উজ্জ্বল ঠিক তেনেদৰে নিষ্পাপ আৰু সত্যবাদীসকলে নানা বাধা বিঘিনিৰ মাজেৰে নিজকে উজ্জ্বলাই তোৰে এই ধাৰাধামত সেইবাবে আমাৰ কৰ্তব্যও আছে অধিক পলম নকৰি যাওঁ আমি কাশী ধামে বলক দেৱৰাজ এতিয়াই আমি যাত্ৰা কৰোঁ কাম্যপুৰীলৈ Oh
কৃষ্ণ হৰি চাৰি ফুৰিছো মই যে ভোকত মৰিছো তাৰ হিচাপে নাই আহকচোন দিম নহয় আজি মজাটো দিম নহয় বুলি মজাটো কোৱা কথাষাৰ শুনিলে নেকি কেলৈনো দিম বাৰু নিদো নহয় তুতুৰা পৰা হ'লেও তেওঁ মোৰ বাবে পূৰ্ণিমাৰ জোন ভিতৰতে আছিলা কিবা ৰান্ধিলানে মোৰ বৰ ভোক লাগিছে জানা ৰাতিপুৱাৰ লঘু এটা খোৱাই নাই নহয় ৰাতিপুৱা পুৱা একো এটা খোৱা নাই মচ মচকে মাৰিয়াই আছে কৈছে শুনা একো এটা খোৱা নাই আজি আকৌ কি হ'ল খাবলৈ আৰু কিটো আছে এই দেহাই দিনৰ দিনটো পূজা পাতল কৰি আহি ঘৰত আহি এমুঠি খাবলৈ পাব লাগে সেইফালেতো নায়েই মই পাক ধৰিলেহে সিধা সিজে আজিৰ পৰা আৰু নহ'ব মই কিবা এটা কৰিম বুলি সিদ্ধান্ত ল'লো তেতিয়া ল'লোৱেই তুমি যি কৰা কৰি থাকা যোৱা মোক কিন্তু সময়মতে খাবলৈ লাগিবই তাইক সময়ত খাবলৈ লাগিব হেৰৌ এই কাশী ধামত কিহৰ অভাৱ হা ধন হ'লেই হ'ল মই তাৰমানে কাম কৰি খুৱাব লাগে মই কৈ থৈছো শুনিছা নাই কাম কৰাৰ কথা কৈ মুখ জ্বলাই নল'বা নজ্বলাও মোৰ খানে মই ৰান্ধি দিম তুমি খাবা দেই হ'বনে বুজিলো বুজি লৈহে মই সিদ্ধান্ত ল'লো আৰু লগতে এইটো ল'লো গোটাই থোৱা কেইটা সেইকেইটা নল'বা তুমি মৰাৰ পাছত মোৰ আলাই এথানি হয় বুলি এইকেইটা লুকুৱাই থৈছিলো দেখি থাক আজি মই কি কৰো নহয় তুমি মৰাৰ পাছত নহয় তুমি মৰাৰ আগতে দুইটা একেলগে খাম বুলি নহ'ব মই আজি কিবা এটা কৰিমেই দেখি থাক তই কি কৰা কলৈ যোৱা না মই কিবা এটা কৰিমেই মই ওলালো কলৈ যোৱা নাযাবা মোৰ প্ৰাণধন নাযাবা ময়ে তোমাক ৰান্ধি খোৱা মানুহটো খঙত ওলাই গৈছে কি কৰে ঠিক নাই গোটাই থোৱা কিটা ওলাই গৈছে নতুনকৈ সংসাৰ নাপাতিলে মই কি কৰো প্ৰাণধন নাযাবা মণিবৰ ঋষিময় তপ জপ একমাত্ৰ মোৰ জীৱনৰ ব্ৰত সেয়েহেতু লোৱা এই ৰাজমুকুট কৰা পৰিধান অযোধ্যাৰ ৰাজসিংহাসন তুমি কৰাৰোহণ মণিবৰ অযোধ্যাৰ ৰাজসিংহাসন কেৱল উচ্চবংশী ৰজাসকলৰ কদাপিতো মই ৰাজমুকুট গ্ৰহণ কৰিব নোৱাৰো মহাভাৰ কান্ধত মোৰ কোনে মোক কৰিব সহায় তপ জপ যাগ যজ্ঞ সকলো গ'ল সত্যাভিমানী বৈশিষ্ট্যই হাঁহিব মোক ব্ৰহ্ম
নাই মনিবই আপুনি এই ৰাজ্যৰে ৰজা গতিকে ৰাজদ্ৰোহৰে বিচাৰ কৰিব লাগে ৰাজদ্ৰোহৰ বিচাৰ বুজা নাই মই মনিবই অযোধ্যাৰে ৰাজভাটা সমৰ সিংহ সেনাপতি দেৱব্ৰতে ৰাজ্যত বিদ্ৰোহৰ ঘোষণা কৰি বৰ্তমান বন্দী সিহঁতে অযোধ্যাৰ লৌহ কাৰাগাৰে বেশ যোৱা লৈ অহা বন্দীক মোৰ সন্মুখলৈ হল মনিবই ৰাজভাটা সমৰেই হ'ব মোৰ ৰক্ষা কবচ জগতৰ সকলো কৰি প্ৰত্যাহান মই ব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ মহৰ্ষি মনিবই বন্দী আপোনাৰ সন্মুখত প্ৰথমে বন্দীৰ বন্ধন মুকলি কৰি দিয়া কোন তোমালোক মই ৰাজদ্ৰোহী সেনাপতি দেৱব্ৰত মই ৰাজ্যলোভী ৰাজ্য ৰাজভাটা সমৰ সিংহ ৰাজদ্ৰোহৰ অপৰাধত বন্দী তোমালোক হয় মন্ত্ৰী কন্যা কাবেৰী মোৰ পত্নীক লাগে ৰাজৰাণীৰ মৰ্যাদা সেয়ে মোৰ অপৰাধ মন্ত্ৰী আপোনাৰ কন্যা নহয় মনিবই নহয় তাই মোৰ কন্যা নহয় মৃত্যু হৈছে তাই কন্যাৰ পেটত মাথো মন্ত্ৰীবৰ মনিবই আপোনাক সন্ত্ৰীক মই দিছো বিদায় জামাতাৰ বিচাৰ আপুনি শুনিব নালাগে যাওক মন্ত্ৰীবৰ সন্ত্ৰীক কৰক বিশ্ব হল মনিবই কোৱা সমৰ তোমাৰ অভিলাষ কি অভিলাষ মহান ঋষিবর হয় ঋষি এই বিশাল ৰাজ্যৰ একছত্ৰী অধীশ্বৰ হৈ মোৰ পত্নীক ৰাজৰাণী মৰ্যাদাৰে বিভূষিত কৰা বেশ ৰাজ্যৰ অভিলাষী কুমাৰ অচিৰেই তোমাক মই ৰাজমুকুট কৰিম প্ৰদান হবা তুমি এই ৰাজ্যৰ অধীশ্বৰ কিন্তু তাৰ আগে তুমি এটা কথা দিব লাগিব কোৱা পাৰিবানে তুমি কওক ঋষি এই ৰাজ্যৰ যত ঋষি মুনি আছে সকলোকে যথাযোগ্য সন্মান কৰিব লাগিব তুমি কোৱা পাৰিব পাৰিম বেশ লোৱা তেন্তে এই ৰাজমুকুট ৰাজসিংহাসন তুমি কৰা আৰোহণ দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা ঈশ্বৰৰ লীলা ধৰি ঈশ্বৰৰ লীলা আপোনাৰ আজ্ঞা ঋষিবৰ নত হিৰে মই কৰি
কাৰণে ৰাজ্য কৰিবা শাসন মই অলপ দিনৰ কাৰণে আহিছো আৰু দেৱব্ৰত তুমি হবা এই ৰাজ্যৰ প্ৰধান সেনাপতি মই এতিয়া আহিলো খবৰ যাওক কৃষি নিয়তিৰ গেজে বিচিত্ৰ লীলা বন্দী হালৰ পৰা মুক্তি লভি হলুবাই এই বিশাল ৰাজমুকুটৰ অধিকাৰী আৰু সেনাপতি যুৱৰাজ তুমি হলা এই বিশাল ৰাজ্যৰ প্রধান সেনাপতি তোমার দায়িত্ব তুমি সুচাৰুৰূপে কৰিবা পালন ক্ষয়ৰ সন্তান মই কৰ্তব্যতে নকৰিব হলা এতিয়াই যি আদেশ কৰিব নতখিয়া মই কৰিম পালন ধনী সুখী হলো মই তোমাৰ বক্তব্য শুনা ওনামর প্রচন্দ্র দেখ মহত্রতেই জ্বলাইতে তুমি সেই দেখি বিশ্বামিত্র আশ্রম ই আপোনাৰ কেনে আদেশ আপুনি নাজানে সেই বিশ্বামিত্ৰৰ মহত্বৰ কথা মহত্র দেখি বিশ্বামিত্র মহত্র নমথি ব্রাহ্মণ গণমথি সন্ন্যাল মোহর দেবতুল্য ভাতৃ হরিচন্দ্র রাজ্যর ভিক্ষারি করিলে আজি মই তার উপরত লম এইখন প্রতিশোধ কিন্তু যুবরাজ কোনো কিন্তু নয় কোনো যুক্তি নাই ইমরা দেখ মহত্রতেই জ্বলাই দিয়ে হেই রেখি বিশ্বামিত্ৰৰ আশ্রম এও ধাৰ্য আদেশ তোমাৰ আজিৰ হন্তে দয়া ধৰ্ম মুহূৰ্ততে জ্বলাই দিম মই বিশ্বামিত্ৰৰ আশ্ৰমে এফালৰ পৰা জয় সমসিংহ জয় জয় সমসিংহ জয় জয় সমসিংহ জয় 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 মহাক্রোধে সেনাপতি কৰিলা গমন ৰে লগে লৈ অস্ত্ৰ শস্ত্ৰ সৈন্য আগমন মৃত্যুৱেই জেও হৰিহে কথা নকব মহাৰাজ তেনে কথা নকব তেজাৰ নকৰিব উন্মাদ জনতাৰ গাত কোনো দুখ নাই কোনো দুখ নাই বিধাতাৰ লিখন নহয় কন্দন নাই নহয় কন্দন পিতা বাছা পিতা বাছা আপোনাৰ কপালত তেজ মোৰ কপালত তেজ
তই ভয় নকৰিবি বাছা। বাছা হয়বা নাথ তুমি এয়া ক'ত পালা হয়বা? নাথ এগৰাকী ব্ৰাহ্মণ তিৰোতাই স্বামীৰ বাবে আনিছিল। ব্ৰাহ্মণ তিৰোতা তেওঁক ইয়াত নাপায় আমাকেই দি গ'ল আৰু ক'লে যদি গ্ৰহণযোগ্য নহয় অন্য কাৰোবাক কৰিব প্ৰধান। বাছা সাত দিন ধৰি এটি অন্ন মুঠি খাব পৰা যায়। কোন ক'ত আছা মোক কিবা এটা খাবলৈ দিয়া, নহ'লে মোৰ ভোকত প্ৰাণ যায়। কি কৰা যায় এতিয়া নাথ? এমুঠিৰ অন্ন মোক ভিক্ষা দিয়া। পুণ্য হ'ব, ধৰ্ম হ'ব। 7 দিন অনাচাৰে আছো। 7 দিন অনাহাৰে? আমিতো 3 দিনহে আছো আৰু 4 দিন থাকিব পাৰিম না। আহাৰখিনি তেওঁকেই প্ৰদান কৰক। হয়বা ভিক্ষুকক বিমুখ কৰাটো মহাপাপ। ব'লা হয়বা বলো। ইহি বুলি মহাৰাণী আহাৰ ভিক্ষুক দিলা দেখা দেখা সৰ্বজন ঈশ্বৰ লীলা। সন্তুষ্ট হলো। ৰজাৰ ৰাণীৰ দৰে সুখ হ'ব। ৰজাৰ ৰাণীৰ দৰে সুখ হ'ব। ৰজাৰ ৰাণীৰ দৰে সুখ হ'ব। বাছা বাছা মোৰ দেখোন ভোক নাইকিয়া হৈ গ'ল। ভিক্ষাৰী ৰূপে ভগৱানে হয়তো আমাৰ পৰীক্ষা লৈছে বাছা। স্বামী হয়বা মহাৰাজ আজি শুক্লা চতুৰ্দশী তিথি। আজি সন্ধ্যাৰ আগতেই ঋষি বিশ্বামিত্ৰক মই দান কৰিব লাগিব। ক'ত পাম হয়বা? কি কৰা যায়? সময় মাত্ৰ 2 দণ্ড বাকী। নাথ আপুনি চিন্তা নকৰিব নাথ। আছে এটি উপায়। অ মহাৰাজ আছে এটি উপায়। আমাৰ 3জনৰ ভিতৰত মোৰ প্ৰয়োজন সকলোতকৈ মোকেই বিক্ৰী কৰি ঋষিৰ ঋণ পৰিশোধ হৰিহে না
কৈছা হত্যা নিষ্ঠুৰ নহয় নাথ, নিষ্ঠুৰ নহয়। মই আপোনাৰ সন্মুখত এই মাত্ৰ এটি পথ। মোক বিক্ৰী কৰি ৰাখি ঋণ পৰিশোধ কৰক নাথ। কেনেকৈ সম্ভৱ হত্যা তোমাক বিক্ৰী কৰি মৰিবৰ দক্ষিণা মই কৰিম দান। তুমি কেনেকৈ ইমান তললৈ যাব পাৰা হত্যা বুঝে কোন তোমার নাম লীলা মই অপদাৰ্থ মোৰ দৰে দুৰ্ভগীয়া পিতৃৰ পুত্ৰ হৈ নাথ, তেনেকুৱা কথা নকব নাথ, তেনেকুৱা কথা আপুনি কাহানিও নকব। যিজনে স্ব-ইচ্ছাই সমগ্ৰ ৰাজ অট্টালিকা ঐশ্বৰ্য দান কৰিব পাৰে, তেনেজনৰ পুত্ৰ আৰু পত্নী হ'ব পৰাটো সাধনাৰ কোনোবাই আমাক অলপ ধন দি সহায় কৰক। হরিচন্দ্র মণিবৰ সময় অতীতে দিয়া মোৰ দানৰ দক্ষিণা দিয়া। মণিবৰ এতিয়াও সময় দুই দণ্ড গৰ্ব তোৰ এতিয়াও নগুচিল। দুই দ্বন্দ্বৰ পাছতে পুনৰ উপস্থিত হম মই তোৰ কাষত। ৰাখিবি মৰত মণিবৰ বোলা হত্যা বলক নাথ, পুনৰ যাওঁ আমি বজাৰৰ দিশে। দেখা দেখা বিধির বিধান দেখা দেখা সর্বজন বিধির বিধান কৃষ্ণ হরি জয় প্রবে হীনা মাঝে সন্ধ্যা নদূর জনয়ে জয় পদ ধরে গোমতী। Oh
কেতিয়াবা আধা টোপনিতে আহি শ্মশানতে সদাহ কৰিব লগা নাই 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 কিবা এটা কৰিব লাগিব যাও কাখী বজাৰত দামে দৰে পালে এটা আজি মই আনিবই লাগিব কখি ধামে চলি যাই উজুই রাজন
চাৰি কোটি স্বৰ্ণ মুদ্ৰা বৃষামিত্ৰক প্ৰদানিলা অযোধ্যা ৰাজন অযোধ্যা ৰাজন হেৰা দেৰি নকৰিবা মোৰ ঘৰ বহুত দূৰত তুমি গলে মই কাৰ লগত থাকিম তুমিও যাব বিচাৰিলে যাব পাৰিবা পিছে মোৰ আকৌ সেই গৃহিণীজনী মুখখন বিয়াত চোকা ইয়াকো লগতে লৈ যাওঁ নেকি মোৰ ভাগৰ চিকন অন্ন মিলে আমি দুয়ো সমানে ভগাই খাওঁ ব'লা তেন্তে খৰধৰ কৰা ইও আপোনাৰ হ'ব সহায় বলক পত্নী পুত্ৰ বিক্ৰী কৰি মুদ্ৰা প্ৰদানিলা দেখা দেখা সৰ্বজন মাধৱৰ দেখা দেখা সৰ্বজন দৈবেৰ ঘন ৰাম হৰি বোলা হবে সত নিজকে বিক্রি কৰি মোৰ বাকি থকা দক্ষিণা কৰা প্ৰদান ঠিকেই কৈছে আপুনি যাৰ পত্নী পুত্ৰ কোনোৱেই নাই সি নিজকেই কিয় বিক্ৰী কৰিব নোৱাৰে হে মানৱ কোনোবাই যদি কীটদাস কিনিব খোজে তেন্তে আগবাঢ়ি আহক
হরি নারায়ণ। তোক কিমান ধন লাগিব? মোৰ শ্মশানত এটা কাম কৰা মানুহৰ বৰ প্ৰয়োজন। এই মোক 7 কোটি স্বর্ণ মুদ্রা দিব লাগে, তারে প্রত্যেককে বিক্রি করে 4.5 কোটি দিলে বাকি আসে 3 কোটি। হেল্ল' মানুহটো, মই তোক 5 কোটি দিম, হ'ব? নাই নাই, ইমান ধনৰ মোৰ নাই প্ৰয়োজন। মোক মাত্ৰ 3 কোটিহে প্ৰয়োজন। বাৰু তেন্তে এই 3 কোটি আৰু শুন, তই মোৰ দ্বিতীয় শ্মশানত থাকিবি। মোৰ নাম কালু, মই তোক শ্মশানৰ সকলো কাম কাজ শিকাই দিম। বাৰু তই আহ। আপোনাৰ বাকী থকা দক্ষিণা কৰক। এহি বুলি হৰিশ্চন্দ্ৰ পুনবা কলয়া 3 কোটি স্বর্ণ মুদ্রা ও পুনঃ প্রদানিলা। এরা হেন জানি নর লোকে ওরিয়া নকাম উপাতক সারূপ জানি ও বুলা রাম রাম উপাতক সারূপ জানি ও বুলা রাম রাম। ধন্য ধন্য হরিশ্চন্দ্র, চন্দ সূর্য গ্রহতরা নক্ষত্র মণ্ডলে যেদিন পর্যন্ত সিরিকি থাকিব, সেই দিন পর্যন্ত তোমার নাম সিরিকি রব ধরার বক্ষত। মই এতিয়া আহিলো। যাও, ময়ো শ্মশানৰ দিশে কৰো গমন। ৰোহিত,